Hello everyone, good morning and welcome to our channel. আমাৰ যেটো আসাম এণ্ড ইটস কালচাৰ সিৰিজ আমি কন্টিনিউ কৰি আছিলো। আসাম এণ্ড ইটস কালচাৰ অৰ্থাৎ অসমৰ সংস্কৃতি থকা অসমৰ যিসমূহ জনগোষ্ঠী আছে, জাতি জনগোষ্ঠী আছে, সেই জাতি জনগোষ্ঠীসমূহৰ বিষয়ে তেওঁলোকৰ উৎসৱ পাৰ্বণ হওক, তেওঁলোকৰ সাজপাৰ হওক, তেওঁলোকৰ খাদ্য সম্ভাৰ হওক বা তেওঁলোকৰ গুৰুত্বপূৰ্ণ সাংস্কৃতিক কিছুমান তথ্য হওক আমি যি বিষয়ে জানি আছিলো। আমাৰ পৰীক্ষাসমূহত যিসমূহ কুৱেশ্যন প্ৰায় আহি থকা দেখা যায়, অসমৰ যিবোৰ পৰীক্ষা হয়, অসমৰ পৰীক্ষাসমূহত যেনে ধৰণৰ প্ৰশ্ন আহে সেই সিলেবাছৰ ওপৰত ভিত্তি কৰি পেলাই সেই সিলেবাছটো আমি ৰাখি পেলাই আমি যিখিনি কথা জানিব লাগে এটা জনগোষ্ঠীৰ বিষয়ে বা এটা জাতিৰ বিষয়ে আমি সেই তথ্যখিনি আপোনালোকৰ ওচৰত ৰেগুলাৰ লৈ আহি আছো। তো আপোনালোকে যদি ভিডিঅ'সমূহ চাই আছে তেতিয়াহ'লে গম পাব ইতিমধ্যে কেইবাটাও জনগোষ্ঠী বা জাতিৰ বিষয়ে আমি ইতিমধ্যে জানিছো। আজি আমি কোচ ৰাজবংশীসকলৰ বিষয়ে জানিম। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই এটা কথা কৈ দিওঁ, ইয়াতে যিসকলে MCQ পঢ়িম বুলি আহিছে তেওঁলোকক ডাইৰেক্ট কথাটো ক'ব বিচাৰিছো, পোনপটীয়াভাৱে তেওঁলোকক কৈছো যে আপোনালোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে। মই ইয়াতে MCQ পঢ়াব অহা নাই। আমি পোনপ্ৰথমে বিষয়বস্তুৰ সাম্যক জ্ঞান ল'ব লাগিব। বিষয়বস্তুৰ সাম্যক জ্ঞান নথকাকৈ আপুনি কেতিয়াও MCQ সলভ কৰি পেলাই এক্সাম ক্লিয়াৰ কৰিব নোৱাৰে। আপুনি এক্সাম এটা কেতিয়াও পাছ কৰিব নোৱাৰে। আপুনি বিষয়বস্তুৰ সাম্যক জ্ঞান থাকিব লাগিব। আমি কোচ ৰাজবংশীসকলৰ বিষয়ে সাম্যক জ্ঞান ল'ব লাগিব, তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে, তেওঁলোকৰ সাজপাৰৰ বিষয়ে, তেওঁলোকৰ উৎসৱসমূহৰ বিষয়ে, তেওঁলোকৰ খাদ্য সম্ভাৰৰ বিষয়ে আমি অলপমান জানিব লাগিব ভালকৈ। জনাৰ পিছত আমি MCQ প্ৰেক্টিচ কৰিম। আমি এইখিনি সম্যক জ্ঞান নথকাকৈ আমি যদি MCQ সলভ কৰোঁ তেতিয়াহ'লে আমি এক্সামত গৈ পেলাই কেতিয়াও সফল হ'ব নোৱাৰোঁ। যদি এক্সামিনাৰে অলপমানো যদি কুৱেশ্যনটো সলনি কৰি দিয়ে তেতিয়া আপোনালোকে কনফিউজ হৈ পেলাই আপুনি সেই কুৱেশ্যনটো এৰি থৈ আহিব লাগিব বা নহ'লে ভুল এনচাৰ এটা লিখি থৈ আহিব লাগিব। সেইকাৰণে সদায় চেষ্টা কৰক যাতে গোটেই এটা এতিয়া ধৰি লওক কোচ ৰাজবংশীসকলৰ বিষয়ে এটা কনচেপচুৱেল ক্লিয়াৰিটি অৰ্থাৎ বিষয়বস্তুৰ এটা ডিটেইলছত আপোনালোকে জানক। তাৰপিছত আপোনালোকে ৰিভাইজ কৰক। ৰিভাইজ কৰাৰ পিছত যেতিয়া আপোনালোকে প্ৰেক্টিচ কৰিব যে মোৰ কিমানখিনি ডেভেলপ হৈছে তেতিয়া আপোনালোকে MCQ ট্ৰাই কৰিব। আৰু সেইখিনি MCQ মই ইতিমধ্যে আনিমেই, সেইখিনি কাৰণে চিন্তা কৰিব নালাগে। পোনপ্ৰথমে আপোনালোকে সেই তথ্যখিনি ভালদৰে বুজি লওক। তো আমি আজি কোচ ৰাজবংশীসকলৰ বিষয়ে জানিম। কোচ ৰাজবংশীসকলো হৈছে অসমৰ এটা অন্যতম জনগোষ্ঠী, অন্যতম চহকী জনগোষ্ঠী। তেওঁলোকৰ বিভিন্ন ধৰণৰ উৎসৱ আছে, তেওঁলোকৰ বিভিন্ন ধৰণৰ সাজপাৰ আছে আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ আছে। আমি সেইখিনিৰ বিষয়ে আমি অলপমান জানি লওঁ। কোচ ৰাজবংশীসকল হৈছে এক খিলঞ্জীয়া চীনা তিব্বতীয় জনগোষ্ঠী। বৰ্তমান নেপালৰ কিছু অংশত আছে, ভাৰতৰ অসম, পশ্চিমবংগৰ জলপাইগুৰিত আছে, তাৰপিছতে মেঘালয়ত আছে, বিহাৰৰ কিষাণগঞ্জত আছে, বাংলাদেশৰ ৰংপুৰত আছে আৰু ভূটানৰ কিছু নিৰ্দিষ্ট অঞ্চলত কোচ ৰাজবংশীৰ লোকসকল বাস কৰে। অৰ্থাৎ তেওঁলোক ক'ত ক'ত বাস কৰে? নেপালতো আছে, ভাৰততো আছে, বাংলাদেশতো আছে, বিহাৰতো আছে, ভূটানতো আছে। এনেধৰণৰ বিভিন্ন অঞ্চলত কিছু কিছু লোক বাস কৰে। কিন্তু আমি জানিম কোনসকলৰ বিষয়ে? আমি অসমত বাস কৰা যিসকল কোচ ৰাজবংশী আছে তেওঁলোকৰ বিষয়ে আমি জানিম। ঠিক আছে। অসমীয়া জাতি গঠনত ৰাজ্যখনৰ অন্যতম সমৃদ্ধিশালী জনগোষ্ঠী কোচ ৰাজবংশীসকলৰ মূল্যৱান অৱদান আছে। তেওঁলোকৰ যিহেতু সমৃদ্ধিশালী, তেওঁলোকৰ বিভিন্ন উৎসৱ আছে, তেওঁলোকৰ বিভিন্ন ধৰণৰ সাজপাৰ আছে, তেওঁলোকৰ বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ আছে, তেওঁলোকৰ ভাষা আছে। তেওঁলোকে সেই ধৰণে অসমৰ সংস্কৃতি জগতখনত তেওঁলোকে সমৃদ্ধিশালী কৰি তুলিছে। তেওঁলোকৰ সেই সম্পদসমূহে, তেওঁলোকৰ সেই উৎসৱ পাৰ্বণসমূহে অসমৰ সংস্কৃতিক জীপাল কৰি তুলিছে আৰু চহকী কৰি তুলিছে। ঠিক আছে। তো কোচ ৰাজবংশীসকলৰ যদি আমি সাজপাৰৰ বিষয়ে চাওঁ, কোচ ৰাজবংশীসকলৰ পোনপ্ৰথমে আমি সাজপাৰ বুলি ক'লে পাতানি কথা আহে আমাৰ মনলৈ। পাতানি হৈছে কোচ ৰাজবংশী সংস্কৃতিৰ পৰিচয় তথা জাতীয় জীৱনৰ চানেকি দাঙি ধৰা এই সাজপাৰ হ'ল পাতানি। অৰ্থাৎ এই মহিলাসকলে যে পিন্ধি আছে এই ড্ৰেছটোৰ যিটো য়েল্লো আৰু গ্ৰীণ কালাৰৰ যিটো ড্ৰেছ পিন্ধি আছে, তো সৰিয়হ ফুলীয়া যিটো ৰং আৰু গ্ৰীণ কালাৰৰ পাৰি থকা এনেকুৱা ধৰণৰ যিটো ড্ৰেছ পিন্ধি আছে সেই ড্ৰেছটোক কি বুলি কোৱা হয়? পাতানি বুলি কোৱা হয়। পাতানিখন পিন্ধিলে বুকুৰ ওপৰ অংশ ঢাকিবলৈ আন এখন কাপোৰ ব্যৱহাৰ কৰা হয়, সেইখন হৈছে আগৰণ। অৰ্থাৎ তেওঁলোকৰ বুকুত যিখন কাপোৰ মেৰিয়াই লয় সেইখনক আগৰণ বুলি কোৱা হয়। এনেই মূল ড্ৰেছযোৰ নাম কি হৈছে? পাতানি। ক্লিয়াৰ? মহিলাসকলে জ্যেষ্ঠজনক সন্মান জনাবলৈ মূৰত হালধীয়া ৰঙৰ গামোচা মাৰে, ইয়াক টুপৰ বুলি কোৱা হয়। আৰু এখন এই মহিলাসকলে দেখিছেনে গামোচা এখন মাৰি আছে, এই গামোচাখনৰ নাম কি? এই গামোচাখনৰ নাম হৈছে টুপৰ। ক্লিয়াৰ? তেওঁলোকৰ যিটো ড্ৰেছ হয় কমপ্লিট ড্ৰেছটো তেওঁলোকক কি বুলি কোৱা হয়? পাতানি বুলি কোৱা হয়। আৰু পাতানিখনত পিন্ধিলে তেওঁলোকৰ যিটো বুকুৰ অংশটো তেওঁলোকে যিটো আৱৰণ তেওঁলোকে
পিন্ধে যিটো ঢাকি ৰাখিবলৈ যিখন কাপোৰ ব্যৱহাৰ কৰে সেই কাপোৰখনক আগৰণ বুলি কোৱা হয় আৰু মূৰত যিখন তেওঁলোকে এখন কাপোৰ লয় সেই কাপোৰখনৰ নাম হৈছে অৰ্থাৎ এই কাপোৰখনক আপোনালোকে গামোচা বুলিও ক'ব পাৰে গামোচাৰ ধৰণৰ কাপোৰ এই গামোচাখনক কি বুলি কোৱা হয় টুপৰ বুলি কোৱা হয় ক্লিয়াৰ কোচ ৰাজবংশীসকলৰ মুখ্য উৎসৱসমূহ যদি চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে প্ৰথমতে তেওঁলোকে বিহুবা পালন কৰে বিহুবা হৈছে বিহু আমাৰ যি বহাগ বিহু সেই বিহুবা পালন কৰে বিহুবা হৈছে কোচ ৰাজবংশীৰ কি হৈছে এইটো জাতীয় উৎসৱ চ'ত মাহৰ সংক্ৰান্তিৰ পৰা এই উৎসৱ আৰম্ভ হয় আৰু 6 বহাগলৈকে চলে সম্পূৰ্ণ 7 দিন ধৰি চলাৰ বাবে ইয়াৰ আন এটা নাম হ'ল সাত বিহুৱা অৰ্থাৎ আমাৰ যি বিহু আছে সেইদৰে কোচ ৰাজবংশীৰ লোকসকলেও বিহুবা পালন কৰে হুদুমদেউ পূজা কোচ ৰাজবংশীসকলৰ এক সমাজৰ আন এক লোক কৃষ্টি যেতিয়া খৰাং হয় পথাৰ চিৰাল ফাট দিয়ে তেতিয়া বৰষুণৰ কামনা কৰি মহিলাসকলে কি কৰে হুদুমদেউ পূজা পালন কৰে হুদুমদেউ পূজা কেতিয়া পালন কৰে যেতিয়া খৰাং হয় জেঠ মাহত যেতিয়া বহাগ জেঠ মাহত যেতিয়া বৰষুণ নহৈ পেলাই খৰাং হয় পথাৰত চিৰাল ফাট মেলে তেতিয়া তেওঁলোকে হুদুমদেউ পূজা পাতে আৰু সেই হুদুমদেউ পূজা তেওঁলোকে বৰষুণৰ কামনা কৰি পেলাই হুদুমদেউ পূজা কৰে আৰু এই পূজাত মহিলাসকল এই পূজাত কোনে অংশগ্ৰহণ কৰে মূলতঃ মহিলাসকলে ইয়াতে পুৰুষসকলে অংশগ্ৰহণ নকৰে তাৰপিছত আহিছে বাস পূজা হ'ল কোচ ৰাজবংশীসকলৰ আন এক বৈশিষ্ট্যমূলক লোক উৎসৱ এই উৎসৱ চ'ত মাহৰ মদন চতুৰ্দশী তিথিৰ দিনা পালন কৰা হয় বাস পূজা কেতিয়া পালন কৰা হয় বাস পূজা হৈছে কোচ ৰাজবংশী লোকসকলৰ এক অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ ইয়াতে যিকেইটা উৎসৱ পালো সেই গোটেইকেইটা উৎসৱ গুৰুত্বপূৰ্ণ বিহুবাৰ বিষয়ে আহি থাকে হুদুমদেউ পূজাৰ বিষয়ে আহে বাস পূজাৰ বিষয়ে এক্সামত কুৱেশ্যন আহি থাকে দেখিছো এক্সামত কুৱেশ্যন প্ৰায় আহি থকা দেখা যায় ঠিক আছে তাৰপিছতে আৰু কিছুমান উৎসৱ আছে আগ আনা কোচ ৰাজবংশী সমাজৰ কৃষিৰ লগত জড়িত থকা উৎসৱ এই আগ অনাৰ পৰাই পথাৰৰ সোণগুটি ঘৰলৈ অনাৰ পৰ্ব আৰম্ভ হয় এই উৎসৱ আঘোণ মাহৰ ভাল দিনবাৰ চাই পতা হয় অৰ্থাৎ আগনা কেতিয়া পালন কৰা হয় যেতিয়া আমাৰ আঘোণ মাহত ধানসমূহ যেতিয়া পকে আমি যেতিয়া ধানসমূহ পথাৰত কাটি পেলাই যেতিয়া ভঁৰাললৈ আনো সেই তেতিয়া অনাৰ আগতে কি কৰা হয় সোণগুটি চপোৱাৰ আগতে এই আগনা উৎসৱ কোচ ৰাজবংশী লোকসকলৰ মাজত পালন কৰা হয় তো লাখুল ঠাকুৰ পূজা কোচ ৰাজবংশী সমাজৰ আন এক উল্লেখনীয় লোককৃষ্টি লাখুল ঠাকুৰ হ'ল গৰখীয়াসকলৰ ৰজা অৰ্থাৎ গৰখীয়াসকলৰ ৰজা কোন লাখুল ঠাকুৰ আৰু লাখুল ঠাকুৰ কোনে পালন কৰে কোচ ৰাজবংশী লোকসকলে পালন কৰে তাৰপিছতে আৰু এবিধ পূজা কোচ ৰাজবংশী লোকসকলে পালন কৰে সেইবিধ হৈছে দৰ পূজা এনেকুৱা ধৰণৰ পূজাবিধো তেওঁলোকে পালন কৰে দৰ পূজা তো সেই পূজাবিধো মই ইয়াতে লিখিবলৈ থাকি গ'ল দৰ পূজা তেওঁলোকে পালন কৰে ক্লিয়াৰ হ'ল তো কোচ ৰাজবংশীসকলৰ বিষয়ে আমি যিখিনি জানিব লগা আছিলে এক্সামত আহিব পৰা যিখিনি তথ্য আছিলে আমি সেইখিনি বিষয়ে জানিলোঁ আৰু যিখিনি পাইছোঁ মই যিখিনি গুগলতে হওক বা কিতাপতে হওক বিচাৰি খুচাৰি যিখিনি পাইছোঁ সেইখিনি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ চমুকে কাৰণ কিছুমান তথ্য ইয়াতে উপলব্ধ নহয় সেইটো সঁচা কথা গুগলত নেটত চাইছোঁ বহুত বিচাৰিছোঁ তেওঁলোকৰ বিষয়ে কিছুমান তথ্য উপলব্ধ নহয় তো সেইকাৰণে যিখিনি পাইছোঁ সেইখিনি আমি লৈ আহিছোঁ এক্সামৰ কাৰণে যিখিনি ইম্পৰ্টেণ্ট সেইখিনিকে আপোনালোকৰ ওচৰত আনিবৰ কাৰণে চেষ্টা কৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কিবা সুধিব লগা থাকিলে কমেণ্টত কৈ পেলাই আপোনালোকে সুধিব পাৰে বা কিবা জানিব যদি বিচাৰে তেতিয়াহ'লে কমেণ্টত সুধিব পাৰে মই আপোনালোকক পাৰোঁ মানে উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম তাৰপিছতে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লগৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি লওক যাতে আমাৰ ভিডিঅ'সমূহ ৰেগুলাৰ বেচিছত আপোনালোকে পাই থাকে ঠিক আছে থেংক ইউ